ৰৈ ৰৈ বিনালে চিনেমাখন চাই মনৰ অনুভৱ এটা কথাই আজিও বৰকৈ মনত কষ্ট দিয়ে। মৰমৰ অনুৰাগীসকল, আজি ৰৈ ৰৈ বিনালে চালোঁ। এইখন মোৰ বাবে কেৱল এখন চিনেমা নহয়, এয়া হৈছে গোল্ডীৰ শেষ সপোনটোৰ পূৰ্ণতা। চিনেমাখন চাই ওলাই আহোঁতে মোৰ অনুভৱ কি হৈছে সেয়া আজিও মই ভাষাৰে প্ৰকাশ কৰিব পৰা নাই। এফালে গৌৰৱ যে সকলো বাধা নেওচি তেওঁৰ আদৰ্শ আৰু সপোনক সন্মান জনাই আমি এই কামটো শেষ কৰিব পাৰিলোঁ। তেওঁ যেনেকৈ কৰি যাব খুজিছিল ঠিক তেনেকৈয়ে সকলো হৈছে। অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইৰ অক্লান্ত প্ৰচেষ্টাত গোল্ডীৰ মাতটো প্ৰতিটো ডায়লগত জীয়াই আছে। মই অনুভৱ কৰিছোঁ তেওঁ মোৰ কাষতে বহি চিনেমাখন চাই আছে। আনফালে এক গভীৰ শূন্যতা আৰু বিষাদ। তেওঁ নিজৰ ডাবিংটো শেষ কৰিব নোৱাৰিলে। এই কথাটোৱে মোক আজিও বৰকৈ কষ্ট দিয়ে। মনত হাজাৰটা প্ৰশ্ন। কিয় ইমান সোনকালে আমাক এৰি গ'লা? যি কি নহওক, মই এই ছবিখন প্ৰতিদিনে চাম। এইখন চাই থকা মানেই তেওঁৰ সৈতে সংযোগ হৈ থকা। তেওঁৰ এই শেষ উপহাৰটোৰ বাবে সমগ্ৰ অসমবাসীক মই ধন্যবাদ জনাইছোঁ। আপোনালোকে তেওঁক যি মৰম আৰু সাহস দিলে সেয়াই আমাৰ একমাত্ৰ শক্তি। অনুৰোধ জনাইছোঁ সকলোৱে যেন এই চিনেমাখন চাই তেওঁৰ সপোনটোক জীয়াই ৰাখে। ৰৈ ৰৈ বিনালে চাই মই প্ৰতিটো পলতে তোমাক অনুভৱ কৰিছোঁ গোল্ডী। আপোনালোকৰ গৰিমা শইকীয়া গাৰ্গ। ৰৈ ৰৈ বিনালে চিনেমাখন চাই উঠি গৰিমা শইকীয়া গাৰ্গৰ মনত যিখিনি অনুভৱ হৈছিল সেই অনুভৱখিনি তেওঁ প্ৰকাশ কৰিছিল, তাকে মই শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ সহযোগিতাৰ বাবে বহুত বহুত ধন্যবাদ।